জানো বুঝো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো জানো বুঝো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো সপোনৰ ৰথ আজি হতপাক স্তব্ধ জীৱনৰ পথ আজি মলিন বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতে বিলীন ৰুই ৰুই বিনালে নিশাই বিনালে ৰাতিপুৱা বোলে কিমান পৰ দৰে দৰে এন্ধাৰে সিপাৰে জেউতি লুকালে উহিমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া দৰে দৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰুই ৰুই বিনালে নিশাই বিনালে ৰাতিপুৱা বোলে কিমান পৰ ইমান সুন্দৰকৈ গালা কেতিয়াৰ পৰা গীত গোৱা নমস্কাৰ পোনপ্ৰথমে মই আজিৰ এই অনুষ্ঠানটি উপভোগ কৰি থকা প্ৰতিগৰাকী দৰ্শকলৈ সশ্ৰদ্ধ সেৱা যাচিলোঁ আৰু মই 1.5 বছৰ বয়সৰ পৰা মোৰ সংগীতৰ যাত্ৰাটি আৰম্ভ কৰিছোঁ আৰু 2 বছৰ বয়সৰ পৰা মই মঞ্চত গীত পৰিৱেশন কৰিছোঁ আৰু মোৰ সৌভাগ্য যে মই জুবিন মামাক মোৰ 1.5 বছৰ বয়সতে মই তেখেতক লগ পাইছিলোঁ 1.5 পৰা 2 বছৰ বয়সৰ ভিতৰত এখন কৰ্মশালা আছিলে তীৰ্থনাথ সময় ভৱনত তাতে মই তেখেতক দিগন্ত ভাৰতী মামা আৰু জুবলি মাহীক লগ পাইছিলোঁ তেখেতসকলক প্ৰথমবাৰ তাতেই লগ পালোঁ আৰু মই তেওঁলোকৰ সৈতে গীত শিকিলোঁ তাৰপিছত 2 পৰা 2.5 বছৰৰ ভিতৰত মই জুবিন মামাৰ সন্মুখত প্ৰথমবাৰ গীত পৰিৱেশন কৰিছোঁ 2 বছৰত মানুহে কথা ক'বই ভালকৈ নাজানে বুলি কয় তেতিয়াৰ পৰাই গীত হয় আচলতে মই 1.5 বছৰ বয়সৰ পৰাই মোৰ মায়ে কোৱা মতে মই 1.5 বছৰ বয়সৰ পৰাই মই বোলে বিচনাখনত বাগৰি বাগৰি এখনি নীলা চাদৰ মানে বিমূৰ্ত মোৰ নিশাটি যেন আৰু মোৰ মায়ে মানে গান শুনি খুব ভাল পায় সেয়েহে তাৰমানে এনি টাইম আমাৰ ঘৰত ভূপেন মামাৰ গীত জুবিন মামাৰ গীত এইসকলৰ গীত বাজিয়ে থাকে গতিকে সেইকাৰণে তেনেকেই মই মোৰ আচলতে গীত গোৱাৰ এই যাত্ৰাটি আৰম্ভ হৈছিলে তোমাৰ প্ৰকৃত নাম কি পঢ়ি আছা মোৰ নাম আশ্বাস আয়ুষ্মান মোৰ ঘৰ গুৱাহাটী চচলত মই ক্লাছ 8ত পঢ়ি আছোঁ আৰু মই মাৰিয়াছ পাব্লিক স্কুলৰ ছাত্ৰ তুমি জুবিন দাৰ গীত গোৱা আৰু বেলেগও গোৱা জুবিন দাক তুমি জুবিন মামা বুলি মাতা জুবিন মামা বুলি মাতো কেনেকৈ কেতিয়া কিয় মাতা জুবিন মামা বুলি জুবিন মামা মানে মোৰ মায়ে যেতিয়া তেখেতক দাদা বুলি মাতে মই সেইকাৰণে মামা বুলি মাতো আৰু জুবিন গাৰ্গ এটা সৰু মনৰ অধিকাৰী আছিলে তেওঁ সৰু ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাইছিলে খুবেই শিশুসুলভ তেখেত যদিও খুবেই শিশুসুলভ আছিল তেখেত কিন্তু খুব স্পষ্টবাদী আছিল আৰু সেই স্পষ্টতাৰ কাৰণেই হয়তো তেখেতে কাকো একো কথা ক'বলৈ ভয় কৰা নাছিলে আৰু সেই স্পষ্টতাৰ কাৰণে সেই স্পষ্টবাদিতাৰ বাবেই হয়তো তেখেতে শাসনৰ গাদীত নবহিও তেখেতে সকলোৰে হৃদয়ত সংগীতৰ মাজেৰে এজন ৰজাৰ দৰে বাস কৰিব পাৰিছিলে ৰজা বুলি তুমি ভাবা ভাবোঁ তেওঁ সংগীত তেওঁ পলিটিক্সত নোযোৱাৰ কাৰণে ৰজা অকল সেইটোৱে নহয় আচলতে তেনেকৈ ক'লে ভুল হ'ব কাৰণ কিয়নো আজিকালি এজন তোমাৰ প্ৰকৃত শিল্পী হোৱাটো আজিকালিৰ দিনত খুবেই টান আৰু আজিকালি যিসকল তোমাৰ গীত পৰিৱেশন কৰে তেওঁলোকক আজিকালি ৰাইজে খুব উপলুঙা কৰে বা কিবা কিবি কথা তেওঁলোকৰ কিবা কিবি কৰি আপোনাৰ তোমাৰ কি বুলি কয় তাৰমানে কনস্পিৰেচি কিবা এটা উলিয়াই দিয়ে তাৰপিছত এনেকৈ সমালোচনা কৰি থাকে আৰু এনেকুৱা এটা সময়ত তেখেতে যে ইমানখিনি তাৰমানে
তেখেতে এই জাৰ্ণিটো তেখেতৰ এই গোটেই যাত্ৰাটো কিমান কঠিন আছিলে আৰু এতিয়াৰ দিনততো তোমাৰ এই ছফ্টৱেৰ আহিছে বা সেইসমূহ আহিছে সেই তেখেতে যেতিয়া অনামিকা সপোনৰ সুৰ এইসমূহ তোমাৰ এলবাম ৰিলিজ কৰিছিলে ভাবাচোন সেইখিনি সময়ত কি অৱস্থা হৈছিলে তেওঁলোকৰ আৰু তেখেতে এইখিনিতে মোৰ কৈ আচলতে খুবেই ভাল লাগে কাৰণ অসমলৈ প্ৰথম ৰক অনা মানুহজনেই হৈছে জুবিন মামা কাৰণ যোৱাবাৰ মই এটি সাক্ষাৎকাৰত এই কথাতেই কৈছিলোঁ বহুতে মোক ক'লে যে কমেণ্টত লিখিলে যে জিতুল সোণোৱালদেৱে প্ৰথমতে আনিছিলে বা অৰুণ দাসদেৱে প্ৰথমতে আনিছিলে বা জে পি দাসদেৱে প্ৰথমতে আনিছিলে কিন্তু তেওঁলোকে যিখিনি গীত পৰিৱেশন কৰে সেইখিনি ব্লুজত বেছিভাগ পৰে ৰকতকৈ আৰু সেই আচলতে অসমলৈ সম্পূৰ্ণ এটি ৰক গীত কৰা মানুহ প্ৰথমজন ব্যক্তি হৈছে জুবিন গাৰ্গদেৱ কিয়নো অনামিকা যিটো তেখেতৰ প্ৰথম এলবাম তাৰ যিটো টাইটেল ছং আছিলে সেইটো অসমৰ প্ৰথমটি ৰক ছং আৰু বহু মানুহে এইটো কথাও কয় যে তেখেতৰ প্ৰথম এলবাম সপোনৰ সুৰ তেখেতৰ বাণীবদ্ধ কৰা প্ৰথম এলবাম সপোনৰ সুৰ কিন্তু যিহেতু ৰিলিজ হোৱা প্ৰথম এলবাম অনামিকা সেয়েহে মই অনামিকা বুলি কৈছোঁ এতিয়া যদি দৰ্শকে মোক গালি পাৰিব বেছি কথা পাতি থাকিলে কিবা এটা গীত শুনিব পাৰিম নেকি কি ভাষাৰ গীত শুনিবা যি শুনোৱা তুমি কিবা এটা কৈ দিয়া কোনটো ভাষা নেপালী ভাষাৰ গীত নেপালী ভাষাৰ জুবিন মামাৰ এটি খুবেই পৰিচিত নেপালী ভাষাৰ গীত আছে সেই গীতটি পৰিৱেশন কৰিবলৈ ওলাইছোঁ झझलको तिम्रो मायाको झलझलियाउन लाग्यो मनमा खटपटी लाग्यो भुकेर पिराको टोप्लो मिरमिरे आँखा पुछुच्छो बानीले भुतुके रुखियायो मिरमिरे आँखा पुछुच्छो बानीले भुतुके रुखियायो ओ मलाई रुखियाई मारो भरभित्र चारैतिर तिमी नै तिमी तिमी नै तिमी मुठको डुकडुकी भयो आँखाको नानी কিমান ভাষাৰ গীত জানা তুমি মই বাৰু অসমীয়া হিন্দী ইংৰাজী বেংগলী পাঞ্জাবী বড়ো তিৱা কাৰ্বি নেপালী এইসমূহ ভাষাত গীত পৰিৱেশন কৰিবলৈ এতিয়াও শিকিয়ে আছোঁ মই কিন্তু মই এটা কথা এইখিনিতে মোৰ খুবেই ভাল লাগে যে 40,000 গীত তাকো 40টা ভাষাতকৈও অধিক গোৱা গীত তাকো 38,000ৰ ওপৰত গীত কম কথা নহয় গোৱাটো হয়নে কাৰণ এজন ব্যক্তিয়ে ইমানকেইটি গীত আৰু তেখেতে বহুতকেইটা সাক্ষাৎকাৰত কৈছে যে তেখেতে 38টা গান এটা ৰাতিত ৰেকৰ্ড কৰে গতিকে সেয়েহে হয়তো তেখেতৰ সেই ইমানখিনি গীত আমি তেখেতৰ শুনিবলৈ পালোঁ আৰু এতিয়াও আমি তেখেতৰ ভালেখিনি গীত আমাৰ এতিয়াও শুনিবলৈ বাকী আছে কিয়নো 38,000 গীতৰ আমি এতিয়াও বহু শতাংশ আমি শুনাই নাই আমি আমাৰ মুখে মুখে থকা এই মায়াবিনী এইখিনি গীতে আমাৰ মুখে মুখে চলি থাকে কিন্তু 38,000ৰ ওপৰত গীত আমি এতিয়ালৈকে বিচাৰি পোৱা নাই আৰু বহু গীত তেখেতে বাণীবদ্ধ কৰি থৈ গৈছে কিন্তু এতিয়ালৈকে ৰিলিজেই হোৱা নাই আৰু মই ভাবোঁ সেই গীতখিনি আমি ক'ৰবাৰ পৰা সংগ্ৰহ কৰি সেই গীতখিনিৰ আমি প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব সেয়েহে তেতিয়াহে হয়তো তেখেতৰ সৃষ্টি আমাৰ মাজত জীয়াই থাকিব জুবিন গাৰ্গৰ লগত যিহেতু বহুত বছৰ পাইছা তুমি স্মৃতি বুলি ক'লে সদায় মনত থাকি যাব যে জুবিনদাৰ এইটো কথা বা জুবিনদাৰ লগত এইটো সময় যিটো সময় তুমি কটাইছা তেনেকুৱা কিবা সময় আছে নেকি তোমাৰ মনত থকা তেনেকুৱা সময় বুলি ক'লে তেখেতক শেষৰবাৰ লগ পোৱা সময়টো 24 জুলাই তাৰিখ আছিলে এই বছৰৰে 24 জুলাই তাৰিখে তেখেতৰ ভগ্নী জংকী বৰঠাকুৰৰ সোঁৱৰণত অভিনয়ে এখন গ্ৰীষ্মকালীন নাট প্ৰস্তুত কৰিছিলে দুখন সেই নাটকেইখন আমি চাবলৈ গৈছিলোঁ শংকৰদেৱ কলাক্ষেত্ৰত আৰু লগতে তাতে তাৰমানে গোটেই হলটো তোমাৰ ভৰ্তি হৈ আছিলে এখনো আসন খালী নাছিলে গোটেই প্ৰেক্ষাগৃহটো ভৰ্তি মানুহ তাৰমানে তোমাৰ শেষত কাৰ্পেটত বহি দিছে এই শ্লোপ টাইপৰ কাৰ্পেটখিনি থাকে যে তাত বহি দিছে তেনেকুৱাতে নাটক চলি আছে মামা আহিছে নাটকৰ মাজতে আহি মই ছিটটো এৰি দিলোঁ যে মামা তুমি ইয়াতে বহা মামাই মোৰ হাতখনত এনেকৈ ধৰি মোকো বহাই দিছে তাৰমানে তেখেতো তাৰমানে কাৰ্পেটতে বহি দিলে তাৰমানে সেইটোৱে মোৰ ভাল লাগে তেখেতৰ এনেকুৱা নহয় যে তাৰমানে মই অকণমান মানে সেইটোত নাই আৰু মই তুমি বুজি পাইছা মই কি ক'ব খুজিছোঁ তেওঁ আচলতে সকলোৰে লগত মিলি যায় সেইটোৱে মোৰ বৰ ভাল লাগে জুবিন গাৰ্গৰ যদি বিষয়ে তোমাক ক'ব দিওঁ কি ক'বা
জুবিন মামাৰ বিষয়ে যদি ক'বলৈ যাওঁ এইটো অনুষ্ঠানটো তোমাৰ বহুতেই দীঘল হৈ যাব কিন্তু মই 5 মিনিটত যদি কৈ শেষ কৰিব দিওঁ 5 মিনিটত কৈ শেষ মানে কৈ শেষ কৰিব নোৱাৰি তোমাৰ মতে তুমি যদি ভাবা যে জুবিন গাৰ্গ এনেকুৱা তোমাৰ মতে মানে এতিয়া 5 মিনিটত যদি তোমাক ক'বলৈ দিয়া যায় তুমি কি ক'বা জুবিন গাৰ্গৰ বিষয়ে মই যেনেকৈ তোমাক ক'লো এই স্পষ্টবাদিতাৰ কথাখিনি তেখেত খুব স্পষ্টবাদী কাকো একো ক'বলৈ ভয় নকৰে আৰু লগতে তোমাৰ তেখেতৰ সংগীতৰ যি ধাৰা সেই ধাৰা তুমি চাই লোৱা এতিয়া তুমি দাগ নায়ক দিয়া নিয়াৰ পৰা আৰম্ভ কৰি ভাইমন্দালৈকে আৰু অৱশেষত ৰৈ ৰৈ বিনালেলৈকে তেখেতৰ যি এই সংগীতৰ ধাৰা এই ধাৰা হয়তো আমি আৰু বহু শতিকালৈকে দেখিবলৈ নাপাম কিয়নো তেখেতে প্ৰথম ব্যক্তি আছিলে যোনে অসমত ৰক ৰেগে R&B ইলেক্ট্ৰনিক EDM এইসমূহ আনিছিলে আচলতে আৰু কি ক'ম তেখেতৰ নিচিনা এগৰাকী ব্যক্তিত্বৰ এজন মানুহ খুবেই ভাল লাগে যিয়ে তাৰমানে তোমাৰ বলিউডত ইমান সুনাম কঢ়িয়াব পাৰিও ইমান কাম কৰিব পাৰিও ইমান তুমি সুখ্যাতি অৰ্জন কৰিও তুমি তেখেতে নিজৰ শিপা পাহৰি নগ'ল আৰু অসমলৈ ঘূৰি আহিলে আৰু সেয়েহে তেখেতে আগতেও কৈছে বহুবাৰ যে তেখেতে জাতি মাটি ভেটি আৰু স্বদেশ প্ৰেমৰ বাবে তেখেতে সংগীতৰ মাজেৰে আচলতে সকলো নিজৰ সৰ্বস্ব উজাৰি দিছিলে জাতি মাটি ভেটি আৰু স্বদেশ প্ৰেমৰ বাবে আৰু মোৰ এইখিনিয়ে মোৰ ভাল লাগে আৰু বহুতো আছে আচলতে ক'বলৈ গ'লে শেষেই নহ'ব ইমান মানে এজন ভাল তেখেত ব্যক্তিত্বৰ মানুহ এজন তেখেত ইমান ভাল কি বুলি ক'ম এতিয়া মই তেখেতক যিমানটা তেখেতক এতিয়া তুমি মই কি বুলি ক'ম উপাধি দিয়া তেখেতক ভুল নহ'ব আমাৰ ঈশ্বৰৰ পুত্ৰ বুলি কৈছে ঈশ্বৰৰ পুত্ৰ তেখেত সঁচাকৈ ঈশ্বৰৰ পুত্ৰ এতিয়া চোৱা তেখেতে যিখিনি গীত তোমাৰ ৰচনা কৰি থৈ গৈছে আচলতে তেখেত আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ পাছৰে পৰাহে তেখেতৰ গীতখিনি আমি ভালকৈ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এনেধৰণৰ হৈছে যে তাৰমানে তেখেতে যেন নিজৰ জীৱনত কি হৈ আছে বা কি হ'ব পিছলৈ সেইখিনি গম পাই যেন লিখি থৈ গৈছে যেনেকৈ বাল্মীকিয়ে ৰামায়ণ ৰাম জন্ম হোৱাৰ আগতেই লিখি শেষ কৰিলে সেইধৰণে তাৰমানে জুবিন মামাৰ ইমান তাৰমানে কি বুলি ক'ম এতিয়া মই আৰু তেখেত সঁচাকৈ ঈশ্বৰৰ নিচিনাই আছিলে তেখেতৰ মাতৃয়ে তেখেত যেতিয়া সৰু আছিলে তেখেতৰ মাতৃয়ে তাৰমানে তেখেতে কাম কৰি শেষ হোৱাৰ পিছত শান্তি নিদিছিল সেয়েহে মাতৃয়ে কি কৰে মূৰহাত ৰছীয়েদি বান্ধি থয় আৰু সেই ৰছীও ছিঙি তেখেত ওলাই যায় এতিয়া তোমাৰ সেইটো কথাটো যদি তুমি চোৱা কৃষ্ণক যে যশোদাই উৰালত বান্ধি থৈছিলে সেই ঘটনাটোৰ লগত পূৰা মিল আছে আৰু কি ক'ম মই আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন আৰু আচলতে বহু আছে নভবা কথাও হঠাতে হয় চাগে আৰু আচলতে এনেকুৱা হ'ল ৰৈ ৰৈ বিনালে শেষৰ বোলছবিখন যেন তেখেতৰ সেই শেষৰ সময়খিনিৰ এটা ৰিকেপ চলাই থোৱা হৈছে মোৰোতো চাই তেনেকুৱাই লাগিলে হয়নে বাৰু মই 2 বাৰ চালোঁ এতিয়ালৈকে চিনেমাখন চাই কেনেকুৱা লাগিলে খুবেই ভাল লাগিলে আচলতে কি ক'ম তেখেতৰ যিটো তাৰমানে এতিয়ালৈকে মই তেখেতৰ যিমান চিনেমা চাইছোঁ তুমি মোৰ মাথোমৰৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ৰৈ ৰৈ বিনালেলৈকে মই ভাবোঁ যে তেখেতৰ এইটো সৰ্বশ্ৰেষ্ঠ অভিনয় আছিল কাৰণ তেখেতে বহু কষ্ট কৰিছে তেখেতে 8 ঘণ্টা 9 ঘণ্টা তেখেতে সেই লেন্সযোৰ পিন্ধি থাকে তেখেতে একো নেদেখে সঁচাকৈ তেখেতে এগৰাকী অন্ধ ব্যক্তিৰ নিচিনাকৈ আচলতে আছিলে আৰু সেইটোৱে আচলতে আকৌ কেৰেক্টাৰৰ ভিতৰত সোমাই যোৱাটো আচলতে তেখেতে সেই কেৰেক্টাৰটোৰ ভিতৰত সোমাই সেই ৰাহুলৰ কেৰেক্টাৰটোৰ ভিতৰত সোমাই তেখেতে সেই বস্তুখিনি তাৰমানে সেই এক্টিংখিনি কৰিছে আৰু ইমান ধুনীয়া কৰিছে নহয় কি ক'ম তাৰমানে একদম যেন কিবা এটা মিলি আছে কাকতালীয় এটা কিবা ঘটনা ন আৰু এই যিটি গীত আছে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে নতুন বোলছবিখনত যেতিয়া তেখেতে সেই গীতটি পৰিৱেশন কৰি থাকে এনেকুৱা লাগে যেন এগৰাকী অৱতাৰী পুৰুষে সেই গীতটি পৰিৱেশন কৰি আছে ইমান আৰু মই এই চিনেমাখনৰ প্ৰতিগৰাকী আচলতে ব্যক্তিকে ধন্যবাদ জনাব লাগিব মেকআপৰ পৰা আদি কৰি কষ্টিউমটোতো গৰিমা মামীয়ে কৰিছে গোটেইখিনি আচলতে ইমান ধুনীয়া হৈছে তাৰমানে তোমাৰ চিনেমাখন তুমি চোৱা নাই নেকি চাইছা ন বিৰাট ধুনীয়া হৈছে তাৰমানে কি ক'ম নিৰৰ কেৰেক্টাৰটো আৰু লগতে তোমাৰ আশ্চৰ্যদাই যিটো কেৰেক্টাৰ কৰিছে সেই কেৰেক্টাৰটোৱে আচলতে চিনেমাখনৰ তাৰমানে তোমাৰ
আৰম্ভণিৰ পৰা শেষলৈকে তেখেতৰ যিখিনি আশ্চৰ্যদায়ক এক্টিং কৰাখিনি সেইখিনি আচলতে মানে শলাগ ল'বলগীয়া খুবেই সুন্দৰ কৰিছে তেখেতৰ প্ৰথম বোলছবি হিচাপে এইখিনি মই কিন্তু মোৰ হিচাপেহে কৈছোঁ দেই এইটো মই ভাবা কথাখিনিহে মই কৈছোঁ বেলেগ মত হ'ব পাৰে কিন্তু এইখিনি মই ভাবা কথাখিনিহে এতিয়া কিবা এটা শুনিব পাৰিম নেকি কি ভাষা যি শুনোৱা তুমি চব মই কৈ থাকিলে মানুহে ভাবিব এই কিবা মেকিং টাইপ বুলি ভাবিব নহয় যে মই কৈ দিছিলোঁ আগতীয়াকৈ এতিয়া সেইখিনিয়ে গাই থাকিব দিছোঁ সেইকাৰণে তোমাৰ মতে গোৱা ঠিক আছে তেখেতৰ এটি খুবেই পৰিচিত হিন্দী গীতে পৰিৱেশন কৰক তাৰপিছত আৰু বেলেগ বেলেগ ভাষাৰ গীত পৰিৱেশন ঠিক আছে আমি আজি মানে গান শুনিম কথা পাতিম আজি এৰি নিদিছোঁ কথা পাতিম ৰাইজে বৰ পালো পাওক নেকি এইটো আচলতে তেনেকুৱাই হয় আচলতে বহুতে বৰ পায় বহুতে বেছিয়ে ভাল পায় কিছুমানে আকৌ তোমাৰ বেছিয়ে অকণমান বেলেগ ধৰণৰ তোমাৰ সেইখিনিৰ কথা মই ক'ব নাযাওঁ আৰু মোৰ শেষৰ এটি সাক্ষাৎকাৰ মই এটি নিউজ চেনেলত দিছিলোঁ সেই সাক্ষাৎকাৰটিৰ কমেণ্ট ছেকশ্যনটো তাৰমানে মই খোলাই নাই মই প্ৰথম 2 দিন মানে চালোঁ চাই মোৰ এনেকুৱা অৱস্থা হ'ল তাৰমানে মই তাৰ পিছদিনাৰ পৰা মই খোলাই নাই এনেকুৱা তাৰমানে মানুহে সমালোচনা কৰিছে কিছুমানে কৈছে যে ইমান পটৰ খেলে কৰি থাকে কিছুমানে কৈছে যে মই কি বুলি কয় মই চাই বাবাৰ ফুটটো লৈ আছোঁ দেখিছানে এইটো বহুতে মোক সেন্দুৰ লোৱা বুলি ভাবিছে আৰু মোক ছোৱালী বুলি ভাবে গতিকে কৈছে যে ইমান সৰুতে ছোৱালীজনীয়ে বিয়া পাতিলেনে আৰু বহুতে কৈছে সেইটো নকওঁ আৰু সেইদিনাখন তাৰ পিছদিনাখন যিদিনাখন ভিডিঅ'টো দিছে তাৰ পিছদিনাখন মই ওলাই গৈছোঁ মই আমাৰ গাড়ী চলোৱা দাদাজনক কৈছোঁ যে দাদা আজি অকণমান সাৱধানেৰে চলাবা মোক কোনোবাই ৰাস্তাত বাল্য বিবাহৰ কাৰণে নধৰিলেহে হৈছে আৰু বহুতে মোক ছোৱালী বুলি ভাবে এইখিনিতে মই কৈ দিওঁ তুমিও মোক প্ৰথমতে ছোৱালী বুলি ভাবিছিলা কিন্তু আচলতে মই ল'ৰাহে আৰু এতিয়া ক্লেৰিফিকেশ্যন কৰিছোঁ এতিয়া মই তেখেতৰে হিন্দী গীতেদি পৰিৱেশন কৰিব বুলি ভাবিছোঁ বিনা তেৰি